ইউডিএফৰ মানুহ ইউডিএফতে যোগদান কৰিছে এনে কিছুমান লৰা যোগদান কৰিছে তেওঁলোকক আমি কংগ্ৰেছত দেখাই নাই কংগ্ৰেছৰ কোনো পদতো নাই ইউডিএফৰ সভা এখনত কংগ্ৰেছ কৰ্মী এআইইউডিএফৰ যোগদান কৰা এক খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে গোৱালপাৰা পূব সমষ্টি বিধায়ক একে ৰছিদ আলমে গোৱালপাৰা খৰমুজা ব্লক কংগ্ৰেছৰ উদ্যোগত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি সাংবাদিকক সোধা এক প্ৰশ্নৰ উত্তৰত এনেদৰে কয় বিধায়ক একে ৰছিদ আলমে আনফালে চান আলী মিয়া ইউডিএফত যোগদান কৰা সন্দৰ্ভত কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় তেওঁ কয় চান আলী মিয়া ইউডিএফৰ পৰা আহি নিজৰ স্বাৰ্থৰ বাবে কংগ্ৰেছত যোগদান কৰিছিল আৰু স্বাৰ্থ পূৰণ হোৱাৰ পিছত পুনৰ এআইইউডিএফতে যোগদান কৰিছে তদুপৰি চান আলী মিয়া গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ গুৱাহাটী লোকসভা সমষ্টিত ইউডিএফৰ কোনো প্ৰাৰ্থী নাই তেওঁ ক'ত ভোট দিব কংগ্ৰেছত ভোট দিব নহয় বিজেপিত ভোট দিব এনেদৰে তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে শুনিছোঁ তেনেকুৱা আপুনি যেনেকুৱা শুনিছে আমি শুনিছোঁ ইউডিএফত বহুত মানুহ যোগদান কৰিছে কিন্তু এই মানুহখিনি কোন সমষ্টি মানুহখিনি মই জনামতে গোৱালপাৰা পশ্চিম সমষ্টিৰ যিটো যাৰ নেতৃত্বত জইন কৰিছে সেই মানুহজন গুৱাহাটী লোকসভাৰ আৰু যিখিনি মানুহ জইন কৰিছোঁ মই জনামতে বেছিভাগ ইউডিএফৰ মানুহ আৰু যিজন মানুহ নেতৃত্ব সেই মানুহজনো চানমিয়া বুলি মানুহজন তেওঁ ইউডিএফৰে আছিল কেইদিনৰ কাৰণে দলত আহিছে এক বছৰত আকৌ তেওঁ গুচি গৈছে ইয়াতনো আৰু নতুন কথা কি আছে আমাৰ কেণ্ডিডেট জিকিব বুলি নিশ্চিত এইটো আমাৰ কথা নহয়তো এইটো মোৰ কথা নহয় এইটো ৰাইজৰ পৰা সোধক আপুনি ৰাইজে কি কয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছক ভোট দিব মানে বদৰুদ্দিন আজমল 3 টাৰ্ম দিছে আৰু এতিয়া নিদিয়ে ৰাইজে বুজি পাইছে নিদিব মানে তাৰ এণ্টি ইনকামবেঞ্চি হৈছে 3 বছৰে এখন আনফালে উক্ত অনুষ্ঠানত জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাই উপস্থিত থাকি তেওঁ কয় গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে ইতিমধ্যে পাকে প্ৰকাৰে বদৰুদ্দিন আজমলক গুণগান গাই আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় কংগ্ৰেছী মানুহ ইউডিএফত যোগদান কৰা বুলি এটা খবৰ ওলাইছে তাৰ মানে ইউডিএফৰ মানুহ ইউডিএফক যোগদান কৰিছে মোৰ মাটিয়া মই ফেচবুকত অলপ চালোঁ যে মাটিয়া ব্লক যুৱ কংগ্ৰেছৰ ট্ৰেজাৰাৰ এতিয়ালৈ মাটিয়া ব্লক যুৱ কংগ্ৰেছৰ আমাৰ এতিয়ালৈ কমিটি হোৱা নাই ট্ৰেজাৰাৰৰ কোনো নাই পদে নাই ট্ৰেজাৰাৰ জইন কৰিলে মই তেতিয়াই ভাবিলোঁ যিজন ল'ৰাক জইন কৰিলে দেখাই নাই এই সেনেকুৱা কংগ্ৰেছে জইন কৰাইছে ইউডিএফ চান আলী মিয়া কেইদিনমান আগতে ইউডিএফৰ পৰা কংগ্ৰেছ দলত আহি জিপি প্ৰেচিডেণ্ট হ'ল তেওঁৰ নেতৃত্বত কিছু মানুহ গৈছে মানুহখিনি ইউডিএফৰ হ'ব আৰু তেওঁ গুৱাহাটী সমষ্টিত এতিয়া মই নিজেই কনফিউজ গুৱাহাটী সমষ্টিৰ ইউডিএফৰ কেণ্ডিডেট নাই গুৱাহাটী সমষ্টিত হয় তেওঁ গুৱাহাটী সমষ্টিত থকাৰ কাৰণে খৰমুজা ব্লকৰ ইনচাৰ্জ দি আমি কাটি দিছোঁ যিহেতু গুৱাহাটী সমষ্টিত এতিয়া তেওঁ গুৱাহাটীত কাক ভোট দিব বিজেপিক ভোট দিব না কংগ্ৰেছ দলৰ কেণ্ডিডেটক ভোট দিব এই কথাটো ইউডিএফসকল আৰু চানমিয়াই স্পষ্টীকৰণ দিয়ে তেওঁ ক'ত ভোট দিব নিশ্চয় কংগ্ৰেছক ভোট দিব ইউডিএফ দলক যোগদান কৰি তেওঁ কংগ্ৰেছক ভোট দিব আৰু নহ'লে বিজেপিক দিব সেনেকুৱা সভা হৈছে আজি হয় কংগ্ৰেছৰ পৰা তেওঁ ইউডিএফত আছিল কংগ্ৰেছ দলত আহি জিপি প্ৰেচিডেণ্ট হোৱাৰ কাৰণে ইলেকশ্যনতো হাৰিছিল গমেই পাইছে ইউডিএফে তেওঁক মানে টিকেট দিয়া নাছিল ইণ্ডিপেণ্ডেঞ্চ খেলিল আকৌ লাষ্টত জিপি প্ৰেচিডেণ্টলৈকে আহিল আমি ক'লোঁ যা ইউডিএফে যদি তোক অপমান কৰিছে আমি তোক জিপি প্ৰেচিডেণ্টৰ যোগ্যতই এমএলএৰ যোগ্য নহয় গতিকে জিপি প্ৰেচিডেণ্ট হওক আমি কংগ্ৰেছত আনি তেওঁক জিপি প্ৰেচিডেণ্ট বনালোঁ তেওঁ আকৌ ইউডিএফ দল গুচি গ'ল আৰু এটা কথা ওলাইছে যে গোৱালপাৰা পশ্চিম সমষ্টিৰ যোন বিধায়ক ৰছিদ মণ্ডল তেওঁ প্ৰথমতে কাৰণ দেখুৱাই আমাৰ জাননী হেৰি কৰা বুলি মই শুনিছোঁ তেওঁৰ আচলতে স্থিতি কেনেকুৱা কি ক'ব এইটো তেওঁ বাৰম্বাৰ দলত থাকি বিধায়কে এজিপি শক্তিশালী আঞ্চলিক দল শক্তিশালী কৰিব লাগে বুলি ক'লে তেওঁ নিশ্চয় দল বিৰোধী কামত জড়িত হ'ব আৰু তেওঁ যদি কয় ইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল চাহাব ধুবুৰী লোকসভাৰ কেণ্ডিডেট আমাৰ কেণ্ডিডেট ৰকিবুল হুছেইন যে ছ'চিয়েল যিবিলাক এক্টিভিটিছ সামাজিকবিলাক কাম সেইটো ৰকিবুল হুছেইনতকৈ বহুত গুণে বেছি বদৰুদ্দিন আজমল চাহাবৰ বোলে এইবিলাকতো এণ্টিবাডি এক্টিভিটিছত পৰে গতিকে দলৰ হাইকমাণ্ডে তেওঁক চকেছ কৰিছে বাকী বিচাৰ হাইকমাণ্ডে কৰিব।